সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে শিক্ষাবৰ্ষ 2025-26 চনৰ বাবেও সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণী গণিতৰ প্ৰথম ভাগ। যেহেতু ষষ্ঠ শ্ৰেণী গণিতৰ দুটা ভাগ আছে, তাৰে আজি আমি প্ৰথম ভাগটো পঢ়িম। ষষ্ঠ শ্ৰেণী গণিতৰ প্ৰথম ভাগৰ প্ৰথম যোনটো চেপ্টাৰ আছে সেইটো চোৱা কি দিয়া আছে। ষষ্ঠ শ্ৰেণী গণিতৰ প্ৰথম যোনটো চেপ্টাৰ সেইটোৰ নাম হ'ল মেথামেটিকেল পেটাৰ্নছ, যাক অসমীয়াত কি বুলি কোৱা হয়, গাণিতিক আৰ্হি বুলি কোৱা হয়। এতিয়া চোৱা, তোমালোকৰ গণিতৰ কিতাপখনৰ বাওঁ চাইডে আমাৰ ইংলিছত পাতো দিয়া আছে আৰু সোঁ চাইডে আমাৰ অসমীয়াত পাতো দিয়া আছে। তোমালোকৰ যোনটো নিয়মত অৰ্থাৎ যোনটো মাধ্যমত পঢ়ি পেলাই তোমালোকে পাঠটো বুজা, সেই নিয়মতে তোমালোকে পাঠটো প্ৰথমে পঢ়ি ল'বা। এতিয়া চোৱা, আমাৰ পাঠটোৰ নাম কি, গাণিতিক আৰ্হি। এতিয়া চোৱা, গাণিতিক আৰ্হি মানে কি চোৱা, মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। চোৱা, গাণিতিক আৰ্হি মানে কি চোৱা, গাণিতিক আৰ্হি মানে হৈছে সংখ্যাৰ এটা নিৰ্দিষ্ট ধাৰা বা ক্ৰম, যিটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হয়। অৰ্থাৎ যেনে চোৱা, মই ইয়াত কি লিখিছোঁ, 1 লিখিছোঁ। 1ৰ লগত যদি আমি 1 এটা প্লাছ কৰোঁ কিমান হ'ব, 2 হ'ব। 2ৰ লগত আকৌ যদি 1 এটা প্লাছ কৰোঁ কিমান হ'ব, 3 হ'ব। 3ৰ লগত আকৌ যদি 1 প্লাছ কৰোঁ কিমান হ'ব, 4 হ'ব, হয়নে? 4ৰ লগত যদি চোৱা আকৌ যদি 1 এটা প্লাছ কৰোঁ কিমান হ'বগৈ, 5 হ'ব। তেনেকৈ অৰ্থাৎ এই ক্ৰমটো কি হ'বগৈ, এইদৰে গৈ থাকিব, হয়নে? 5 তাৰপিছত কিমান আহিব, 6, 7, 8, 9। অৰ্থাৎ আমি ইয়াত এটা কি দেখিবলৈ পালোঁ, আৰ্হি দেখিবলৈ পালোঁ। অৰ্থাৎ এটা কি দেখিবলৈ পালোঁ, গাণিতিক আৰ্হি দেখিবলৈ পালোঁ। ঠিক তেনেকৈ আমি ইয়াত যদি কি লিখোঁ, যুগ্ম সংখ্যা কেইটা লিখোঁ, 2, 4, তাৰপিছত কিমান 6, 8, তাৰপিছত 10, 12। ইয়াত এটা কি পালোঁ, আমি দেখিবলৈ পাইছোঁ যে এটা আৰ্হি দেখিবলৈ পাইছোঁ, হয়নে? তাৰপিছত আমি অযুগ্ম সংখ্যা কেইটা লিখিব পাৰি, হয়নে? 1, 3, তাৰপিছত কিমান 5, 7, 9, 11। ইয়াতো আমি কি দেখিছোঁ, এটা আৰ্হি দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ আমি 10, তাৰপিছত 20, 30, 40, 50। অৰ্থাৎ ইয়াত আমি 10ৰ কি দেখিবলৈ পাইছোঁ, এটা আৰ্হি দেখিবলৈ পাইছোঁ, হয়নে? অৰ্থাৎ এই গোটেইখিনি হ'ল এটা কি, আৰ্হিৰ উদাহৰণ। ঠিক তেনেকৈ আমি বেলেগ ধৰণৰ আৰ্হি সজাব পাৰোঁ, যেনে ডাঙৰ সৰু। যেনে ইয়াত কি কৰিলোঁ, মই প্ৰথমে ডাঙৰ দিলোঁ, তাৰপিছত সৰু দিলোঁ, তাৰপিছত আকৌ ডাঙৰ দিলোঁ, সৰু দিলোঁ। ইয়াত দুবাৰ নহয়, এবাৰ হ'ব। অৰ্থাৎ ডাঙৰ সৰু, ডাঙৰ সৰু, ডাঙৰ সৰু, ডাঙৰ সৰু। ইয়াত এটা কি পালোঁ, আমি আৰ্হি পালোঁ, হয়নে? ঠিক তেনেকৈ আমি ইয়াত ধৰিলোঁ 1 লিখিলোঁ, ইয়াত 2 লিখিলোঁ, আকৌ 1, 2, 1, 2, 1, 2, 1, 2। এইটো এটা কি পালোঁ, আমি ইয়াত আৰ্হি পালোঁ, হয়নে? ঠিক তেনেকৈ আমি ইয়াত বহাইও আৰ্হি সজাব পাৰোঁ। যেনে ইয়াত মই এটা মাৰ্বল আঁকিলোঁ, ইয়াত মই কি কৰিলোঁ, 3টা মাৰ্বল আঁকি দিলোঁ। তাৰপিছত মই ইয়াত কি কৰিলোঁ, 5টা মাৰ্বল আঁকি দিলোঁ, 1, 2, 3, 4, 5টা। তাৰপিছত কেইটা আহিব, 7টা, হয়নে? 1, 2, 3, 4, 5, 6, 7। এইদৰে আমি কি কৰিব পাৰি, আৰ্হি সজাব পাৰি। নহ'লে আমি বেলেগ ধৰণৰ আৰ্হি সজাব পাৰি। যেনে এই ঘৰটো মই কি কৰিলোঁ, এই ঘৰটোত মই ইয়াত ৰং কৰি দিলোঁ, এই ঘৰটোত মই ৰং কৰা নাই। তাৰপিছত কি কৰিলোঁ, আকৌ এই ঘৰটোত মই ৰং কৰি দিলোঁ, আকৌ তাৰপিছৰ ঘৰটো ৰং কৰা নাই। তাৰপিছত কি কৰিলোঁ, আকৌ মই তাৰপিছৰ ঘৰটো ৰং কৰি দিলোঁ, আকৌ তাৰপিছৰ ঘৰটো ৰং কৰা নাই। এই ধৰণে আমি কি কৰিব পাৰি, আৰ্হি সজাব পাৰি। অৰ্থাৎ এইটো ৰং কৰিলোঁ, ৰং কৰা নাই, ৰং কৰিলোঁ, ৰং কৰা নাই, তাৰপিছত এইটো ৰং কৰিলোঁ, এইটো ৰং কৰা নাই, তাৰপিছতো কি হ'বগৈ, আকৌ ৰং কৰিম, হয়নে? তাৰপিছতো কি হ'বগৈ, ৰং কৰা নাই। এইদৰে আমি কি কৰিব পাৰি, বিভিন্ন ধৰণে আৰ্হিবোৰ সজাব পাৰি। এতিয়া চোৱা, আমাৰ যোনখিনি কি আছে, কৰি চাওঁ আহা, এইখিনি আমি সমাধান কৰিব লাগিব। আগতে এইখিনি নামটো আছিলে অনুশীলনী। যোৱা বছৰ এইখিনিক অনুশীলনী বুলি কোৱা হৈছিল বা এক্সাৰচাইজ বুলি কোৱা হৈছিল, কিন্তু এইবছৰ এইটোক অনুশীলনী নামটো সলাই পেলাই কি কৰিছে, ৱৰ্ক ইট আউট বুলি লিখিছে আৰু অসমীয়াত লিখিছে কৰি চাওঁ আহা। এতিয়া প্ৰথমে ইংলিছত চাই লোৱা কি লিখিছে। নাম্বাৰ 1, ৱৰ্ক ইট আউট 1.1ৰ 1 নম্বৰ যোনটো প্ৰশ্ন আছে সেইটো কি লিখিছে চোৱা। হোৱাট টাইপ অফ পেটাৰ্নছ ডু ইউ অবজাৰ্ভ ইন ইউৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিংছ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা। অৰ্থাৎ তোমালোকৰ শ্ৰেণীকোঠাটোত আৰু তাৰ চাৰিওপাশে আমি কেনেধৰণৰ আৰ্হিবোৰ দেখিবলৈ পাইছোঁ, সেয়া আমি ইয়াত লিখিব লাগে। এইটো এনচাৰটো হ'ব এনেধৰণৰ, নাম্বাৰ 1.1ৰ, কিন্তু 1.1 নালাগে, এইটো 1ৰ আনচাৰ। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব আমাৰ কি কৈছে, প্ৰথমে আমি ইংলিছত লিখি লওঁ। হোৱাট টাইপ অফ পেটাৰ্নছ ডু ইউ অবজাৰ্ভ ইন ইউৰ ক্লাছৰুম এণ্ড ছাৰাউণ্ডিংছ। অৰ্থাৎ আমি আমাৰ চাৰিদিশত আৰু শ্ৰেণীকোঠাত কেনেকুৱা ধৰণৰ আৰ্হিবোৰ দেখিবলৈ পাওঁ, সেয়া নাম লিখিব লাগে, সেই বস্তুখিনি নাম লিখিব লাগে। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ফ্লাৱাৰ্ছ, FLOWERS, ফ্লাৱাৰ্ছ। অৰ্থাৎ ফুলত আমি কি দেখিবলৈ পাওঁ, কিছুমান আৰ্হি দেখিবলৈ পাওঁ। যেনে চোৱা, মই ইয়াত এটা ফুল আঁকি দিছোঁ, ইয়াত চোৱা, ইয়াত প্ৰথমে যোনখিনি পাহি আছে সেইখিনি সৰু সৰু থাকে, হয়নে? এনেকুৱা ধৰণৰ আমি কিছুমান কি দেখিবলৈ পাওঁ, ফুল দেখিবলৈ পাওঁ, হয়নে? অলপ কি থাকে, প্ৰথমে সৰু সৰু থাকে। তাৰপিছত যোনখিনি পাহি থাকে সেইখিনি কি থাকে, অলপ ইয়াতকৈ অকণমান কি থাকে, ডাঙৰ থাকে, হয়নে? ইয়াত অলপ কি থাকে, ডাঙৰ থাকে। ইয়াত মোৰ ফুলটো আঁকা হোৱা নাই, ভালকৈ হোৱা নাই, তোমালোকে বুজি ল'বা। তাৰপিছততো কি থাকে, আৰু অলপ ডাঙৰ থাকে, হয়নে? তাৰমানে ইয়াতো কি দেখিবলৈ পাওঁ, আমি
আহি দেখিবলৈ পায় হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি ফ্লাৱাৰ্ছ লিখিব পাৰি তাৰপিছত আমি ৰেইনবো লিখিব পাৰি ৰেইনবো RAIN ৰেইন BOW ৰেইনবো মানে হ'ল ৰামধেনু ৰামধেনুটো আমি কি দেখিবলৈ পাওঁ কেইটামান আমি আহি দেখিবলৈ পাওঁ তাৰপিছত আমি সেই যে গছ গছনি আছে গছ গছনিতে আমি কি দেখিবলৈ পাওঁ কেইটামান আহি দেখিবলৈ পাওঁ হয়নে তাৰমানে ইয়াত লিখিব পাৰি আমি ট্ৰিজ TREES ট্ৰিজ তাৰপিছত এই যে ডান্স কৰে যে ডান্সত আমি কি দেখিবলৈ পাওঁ কিছুমান আহি দেখিবলৈ পাওঁ হয়নে যেনে ডান্সটো কেনেকৈ কৰে 1 2 1 আকৌ কি বুলি কয় 1 2 1 অৰ্থাৎ এবাৰ কি কৈছে আগলৈ গৈছে আকৌ এবাৰ পিছলৈ গৈছে তাৰপিছত কি হ'ব আগলৈ যাব আকৌ পিছলৈ আহিব হয়নে তাৰপিছত আকৌ আগলৈ যাব তাৰপিছত আকৌ কি আহিব পিছলৈ আহিব হয়নে অৰ্থাৎ আমি ডান্সতো কি দেখিবলৈ পাওঁ কিছুমান আহি দেখিবলৈ পাওঁ তাৰপিছত আমি কি আছে এই যে ফটো আছে ফটো PHOTO ফটোটো আমি কি দেখিবলৈ পাওঁ কিছুমান আহি দেখিবলৈ পাওঁ যেনে ফটো যোনটো কি আছে ফ্ৰেম আছে ফ্ৰেমৰ কাষত আমি কি দেখিবলৈ পাওঁ ইয়াত এনেকৈ ইয়াত গোল দেখিবলৈ পাওঁ তাৰপিছত এই ধৰণে এছৰ নিচিনা দেখিবলৈ পাওঁ তাৰপিছত আকৌ গোল দেখিম ইয়াত এছ দেখিম গোল দেখিম তাৰপিছত এছ দেখিম তাৰপিছত ইয়াত কি দেখিম গোল দেখিম এছ দেখিম গোল দেখিম এছ দেখিম তেনেকুৱা ধৰণৰ আমি কিছুমান কি দেখিবলৈ পাওঁ আহি দেখিবলৈ পাওঁ হয়নে অৰ্থাৎ ইয়াত ফটো বুলি লিখিব পাৰি তাৰপিছত এটচেট্ৰা এনেকুৱা ধৰণৰ কিছুমান আমি বস্তুত আহিবোৰ দেখিবলৈ পাওঁ ইয়াক যদি আমি অসমীয়াত লিখোঁ তেতিয়াহ'লে কি লিখিম ইয়াত ফুল বুলি লিখিম ফ্লাৱাৰ্ছ মানে হ'ল ফুল ৰেইনবো মানে হ'ল ৰামধেনু ট্ৰিজ মানে হ'ল গছ গছনি তাৰপিছত ইয়াত ডান্সটোক নৃত্য বুলি লিখিব পাৰি নৃত্য আৰু এইটো ফটো বুলি লিখি দিয়া ফটো আৰু ইয়াত আদি বুলি লিখি দিয়া আদি অৰ্থাৎ মই চোৱা ইয়াত 1 নম্বৰটোৰ এই 1 নম্বৰটোৰ উত্তৰটো মই ইয়াত ইংলিছতো লিখি দিছোঁ আৰু অসমীয়াতো লিখি দিছোঁ তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে ইয়াৰ পৰা যিকোনো এটা নিয়মত লিখি ল'বা এতিয়া চোৱা 2 নম্বৰটোৰ আনচাৰ নম্বৰ 2ৰ আনচাৰ 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কৈছে যে কেন ইউ আইডেণ্টিফাই দ্য ৰুলছ বিহাইণ্ড দ'জ পেটাৰ্ণছ আৰু অসমীয়াত কি কৈছে চোৱা সেই আহিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে অৰ্থাৎ চোৱা এই যে ফ্লাৱাৰ্ছ আছে ৰেইনবো আছে ট্ৰিজ আছে ডান্স আছে ফটো আছে এই যে ইয়াত যে আমি কি পালোঁ আহিবোৰ যে পালোঁ এই আহিবোৰত কেনেকুৱা ধৰণৰ নিয়মখিনি প্ৰতিফলিত হৈছে সেয়া আমি লিখিব লাগে তেতিয়াহ'লে আমি ইয়াত চোৱা কি লিখিম প্ৰথমে এই যোনটো ফুল আছে ফুলৰ ক'ত আমি হেৰিবোৰ দেখিবলৈ পাওঁ আহিবোৰ দেখিবলৈ পাম ফুলৰ ক'ত আহিবোৰ দেখিবলৈ পাম আমি তাৰ যোনখিনি কি আছে পাহি আছে হয়নে অৰ্থাৎ এই যে ফুলটো আছে ফুলৰ যে এই যে পাহিখিনি আছে যে তাত আমি কি দেখিবলৈ পাম আহিখিনি দেখিবলৈ পাম হয়নে অৰ্থাৎ ইয়াত লিখিবা যে দা 2 নম্বৰটো এনচাৰ হ'ব ইংলিছত হ'ব যে দা পেটেলছ PETALS পেটেলছ ইন ফ্লাৱাৰ্ছ ফুলত আমি ক'ত দেখিবলৈ পাম তাৰ পাহি দেখিবলৈ পাম হয়নে এই কথাটো কি ইয়াত লিখা আছে দা পেটেলছ ইন ফ্লাৱাৰ্ছ তাৰপিছত আমি ৰেইনবো RAIN ৰেইন BO অৰ্থাৎ এইটো এনেকৈ লিখিবা যে ৰেইনবো বুলি ডাইৰেক্ট নিলিখিবা লিখিবা যে দ্য লেয়াৰ্ছ LAYERS লেয়াৰ্ছ দ্য লেয়াৰ্ছ ফৰ্মিং মানে গঠন কৰা অৰ্থাৎ বনাই ফৰ্মিং দ্য ৰেইনবো RAIN ৰেইন BOW ৰেইনবো তাৰপিছত লিখিবা যে কাউণ্টিং এই যে যোনটো নৃত্য আছে নৃত্যটো লিখিবা যে কাউণ্টিং COUNTING কাউণ্টিং of steps in dance 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 forms 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 অৰ্থাৎ নাচৰ অৰ্থাৎ নৃত্যৰ যে যোনখিনি কি আছে ভংগীমা আছে তাত আমি কি দেখিবলৈ পাওঁ এই আহিবোৰ দেখিবলৈ পাওঁ তাৰপাছত আমি এই যে ট্ৰিবোৰ যে আছে গছ গছনি যে আছে অৰ্থাৎ শেপছ SHAPES শেপছ অফ ট্ৰিজ যোনখিনি গছ গছনি আছে এই গছ গছনিটো আমি কি দেখিবলৈ পাওঁ কিছুমান আহি দেখিবলৈ পাওঁ হয়নে আৰু ইয়াত লিখি দিবা যে এটচেট্ৰা এইটো হ'ল আমাৰ ইংলিছত 2 নম্বৰটোৰ উত্তৰ এতিয়া আমি অসমীয়াত উত্তৰটো লিখিম অসমীয়াত লিখিলে লিখিবা যে ফুলৰ পাহিত দেখিবলৈ পাম আমি হয়নে ফুলৰ পাহিত দেখিম তাৰপিছত ৰামধেনুৰ ৰামধেনুৰ যোনটো ৰং আছে ৰামধেনুৰ ৰঙৰ বিভিন্ন তৰপত দেখিবলৈ পাম হয়নে বিভিন্ন তৰপত দেখিবলৈ পাম তাৰপিছত বিভিন্ন নৃত্যৰ যে কৰে যে বিভিন্ন নৃত্যত থকা ভংগীমা এই নৃত্যৰ ভংগীমাত আমি কেনেধৰণে আহি দেখিবলৈ পাম চোৱা যিহেতু চোৱা আমি কি কৰিলোঁ প্ৰথমে খোঁচাৰি কি কৰিলোঁ 1 2 1 আগবাঢ়িলোঁ আকৌ কি কৰিলোঁ পিছপিনে আহিলোঁ 1 2 1 আকৌ এইটো লাইনত কি কৰিলোঁ আকৌ আগলৈ গ'লোঁ 1 2 1 আকৌ পিছপিনে আহিলোঁ 1 2 1 আকৌ এনেকৈ গ'লোঁ 1 2 1 আকৌ এইফালৰ পৰা আহিলোঁ 1 2 1 অৰ্থাৎ এবাৰ
কি কৰিলোঁ এবাৰ এই চাইডে গ'লোঁ আকৌ এবাৰ এই চাইডে আহিলোঁ আকৌ এবাৰ 1 2কে এই চাইডে গ'লোঁ আকৌ 1 2কে এই চাইডে আহিলোঁ ইয়াতো চোৱা কি হৈছে এটা আহিৰ সৃষ্টি হৈছে হয়নে সেইকাৰণে এইটো লিখিছোঁ যে বিভিন্ন নৃত্যত থকা ভংগীমা তাৰপিছত আমি লিখিব পাৰি যে এই যে ফটো ফ্ৰেমবোৰ আছে ফটো ফ্ৰেমত আমি কি দেখিবলৈ পাওঁ কিছুমান আমি আহি দেখিবলৈ পাওঁ হয়নে ইয়াত লিখা আছে ফটো ফ্ৰেমত আৰু ইয়াত লিখি দিয়া আছে আদি ফটো ফ্ৰেমত আমি কি দেখিবলৈ পাওঁ কিছুমান আহি দেখিবলৈ পাওঁ হয়নে আৰু এয়াই হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ সকলোকে